ঘটনাটো কি হৈছিল যোৱা ৰাতি মই বৰপেটাত আছিলোঁ। ৰাতিপুৱা মই আহিলোঁ 9:30 বজাত। তাৰপিছত 9:30 হৈ আহি মই গেট খুলিলোঁ। এইখনত তালা মাৰা আছিলে, মই খুলিলোঁ, ভিতৰত গ'লোঁ। যাই মই মুখ হাত ধুলোঁ। ধুই উঠি মোৰ আৰু এখন মিটিং আছিল ইয়াতে। মই মিটিংখন এটেণ্ড হ'ব ইয়াৰ পৰা 10টাৰ পিছত গুচি গ'লোঁ। যাই তাত সেই মিটিংখন কৰি থাকোঁতে মোৰ 3:30 বাজিল। তাৰপিছত আহি দেখি গেটখনত তালাটো ঠিকে আছে। তাৰপিছত এইখন চালোঁ, তালাটো ভাঙা অৱস্থাত আছে। তাৰপিছত মই ভিতৰত গ'লোঁ। ভিতৰত কেইজানি আমাৰ ফেমিলি আহিলে, সেইকাৰণে মই মাতি আছোঁ। তাৰপিছত শাৰী শব্দ নাই। তাৰপিছত ভিতৰত চাওঁতে একদম গডৰেজ ভাঙা অৱস্থাত আছে। বস্তু ছিন্ন ভিন্ন মানে ৰৈ আছে। তাৰপিছত আমাৰ পিছফালৰ দৰ্জাখন চালোঁ, সেইখনো খোলা আছে। কি নিলে এতিয়া সঠিককৈ ক'ব পৰা নাই। তথাপিতো অলপ গহনা আছিলে, গহনাখিনি নাই এতিয়া। আৰু হয়তো কিছু বস্তু সেই থাকিব পাৰে। নগদ ধন আছিল নেকি? নগদ ধন বেছি নাছিল, অলপমান আছিল। কাপোৰ কানি বেয়া কৰিছে, নিচেও। গতিকে আৰু দৰকাৰী কাগজ পত্ৰবিলাক চেদেল বেদেল কৰি আছে, কিছু ক্ষতিও কৰিছে। এতিয়া আমাৰ থানাত দিছোঁ, কি কৰে এতিয়া। প্ৰশাসনৰ লোক আহিছে। থানাৰ ইয়াৰে মুৰব্বীজন আহিছে, আহি তেখেতে এতিয়া তদন্ত কৰি আছে। ঘটনাটো কি হৈছিল যোৱা ৰাতি মই বৰপেটাত আছিলোঁ। ৰাতিপুৱা মই আহিলোঁ 9:30 বজাত। তাৰপিছত 9:30 হৈ আহি মই গেট খুলিলোঁ। এইখনত তালা মাৰা আছিলে, মই খুলিলোঁ, ভিতৰত গ'লোঁ। যাই মই মুখ হাত ধুলোঁ। ধুই উঠি মোৰ আৰু এখন মিটিং আছিল ইয়াতে। মই মিটিংখন এটেণ্ড হ'ব ইয়াৰ পৰা 10টাৰ পিছত গুচি গ'লোঁ। যাই তাত সেই মিটিংখন কৰি থাকোঁতে মোৰ 3:30 বাজিল। তাৰপিছত আহি দেখি গেটখনত তালাটো ঠিকে আছে। তাৰপিছত এইখন চালোঁ, তালাটো ভাঙা অৱস্থাত আছে। তাৰপিছত মই ভিতৰত গ'লোঁ। ভিতৰত কেইজানি আমাৰ ফেমিলি আহিলে, সেইকাৰণে মই মাতি আছোঁ। তাৰপিছত শাৰী শব্দ নাই। তাৰপিছত ভিতৰত চাওঁতে একদম গডৰেজ ভাঙা অৱস্থাত আছে। বস্তু ছিন্ন ভিন্ন মানে ৰৈ আছে। তাৰপিছত আমাৰ পিছফালৰ দৰ্জাখন চালোঁ, সেইখনো খোলা আছে। কি নিলে এতিয়া সঠিককৈ ক'ব পৰা নাই। তথাপিতো অলপ গহনা আছিলে, গহনাখিনি নাই এতিয়া। আৰু হয়তো কিছু বস্তু সেই থাকিব পাৰে। নগদ ধন আছিল নেকি? নগদ ধন বেছি নাছিল, অলপমান আছিল। কাপোৰ কানি বেয়া কৰিছে, নিচেও। গতিকে আৰু দৰকাৰী কাগজ পত্ৰবিলাক চেদেল বেদেল কৰি আছে, কিছু ক্ষতিও কৰিছে। এতিয়া আমাৰ থানাত দিছোঁ, কি কৰে এতিয়া। প্ৰশাসনৰ লোক আহিছে। থানাৰ ইয়াৰে মুৰব্বীজন আহিছে, আহি তেখেতে এতিয়া তদন্ত কৰি আছে।